It is a murder. মই আজিও এক সদনত কৈছো। And we will follow murder case. আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো। এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে। So we have booked 4 to 5 people on murder case. His body, you know how post-mortem is done, but still, as a chief minister, I cannot go by my own emotion. I have to take decision on the basis of mitigating circumstances. So as there is demand, and I have কিয় মুখ্যমন্ত্ৰীয়ে হত্যা কলে আৰু হত্যাটো হত্যা নকয় মই সুমা খোৱা বুলি কম নেকি মইতো হত্যাটো হত্যাই কম It is a murder মই আজিও এক সদনত কৈছো And we will follow murder case তো আমি কোনেও এই প্ৰস্তাৱৰ বিৰোধিতা নকৰি তাক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল এই কাৰণে যে জুবিন গাৰ্গৰ মৃত্যু জুবিন গাৰ্গৰ হত্যা অসমৰ বাবে এটা অপূৰণীয় ক্ষতি আৰু এই ক্ষতিক হয়তো আমাৰ প্ৰজন্মই কেতিয়াও পূৰণ কৰিব নোৱাৰে জুবিন গাৰ্গৰ ক্ষতি অসমৰ প্ৰতিজন ব্যক্তিৰ বাবে এক অপূৰণীয় ক্ষতি প্ৰতিজন পৰিয়ালৰ ক্ষতি প্ৰতিটো জাতি উপজাতিৰ ক্ষতি আমাৰ জাতিয়ে এক মহা মূল্যৱান অমৰ সম্পদক হেৰুৱাই পেলালে মোৰ আজিও মনত আছে জুবিন গাৰ্গক গুৱাহাটীৰ এটা ব্যক্তিগত টিভি চেনেলে যেতিয়া তেওঁ শ্ৰেষ্ঠ অসমীয়াৰ সন্মান যাচিবৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিছিল সেই অনুষ্ঠানত জুবিন গাৰ্গক সন্মুখত ৰাখি মই কৈছিলো যে জুবিন অসমৰ এক জাতীয় সম্পদ আৰু জুবিনক আমি তেওঁৰ সৃষ্টিৰে সদায় জীয়াই ৰাখিব লাগিব আৰু জুবিন আমাৰ বাবে সদায় আদৰৰ প্ৰাণৰ শিল্পী হৈ থাকিব এই প্ৰজন্ম জুবিনৰ ওচৰত সদায় ঋণী হৈ থাকিব লাগিব এই বক্তব্য জুবিনৰ মৃত্যুৰ পিছত মই দিয়া নাছিল জুবিনৰ জীৱনকালত জুবিনৰ সন্মুখত জুবিনক মই এইদৰে শ্ৰদ্ধা দিছিলো আৰু জুবিনে এটা কথা কিদিনাখন কৈছিল যাক মই আজিও মনত পেলাও যে হিমন্ত দাক মই মুখ্যমন্ত্ৰী হিচাপে সম্বোধন নকৰো মই হিমন্ত দাক হিমন্ত দা হিচাপে কম গতিকে ব্যক্তিগত আৰু মুখ্যমন্ত্ৰী হিচাপে আমাৰ সকলোৰে আবেগ জুবিনৰ লগত সমাহিত হৈ আছে Zubin? G-A-R-G.